ওলাই আহিছোঁ আটাইকেইটা বজাৰখনলৈ বুলি লোকেল মাছ ওলাইছে আৰু আলহী দেখি গম পাইছেনে আলহী নিজেই ৰান্ধনি হ'বলগীয়া হৈছে আৰু এয়া যাবৰ হ'ল কিন্তু কানুৰ বহুত আমনি গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ সকলোকে মোৰ নতুন যি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ গতিকে সকলো ভালে থাকক কুশলে থাকক ভিডিঅ'টো কণ্টিনিউ কৰোঁ আহক আজি সাপ্তাহিক বজাৰখনলৈ আহিছোঁ যোনে যি পাৰে তেনেকৈ সকলোবিলাক বস্তু বেটেৰী ৰিক্সাত হওক AC গাড়ীত হওক নিজৰ সুবিধামতে বাইক চাইকেল আটাই আনি পেলাই বজাৰখনত বহেহি নিজৰ নিজৰ জেগাত সকলোৰে যিহেতু কৰ্ম আৰু এই তিতা কেৰেলাখিনি দেখিছেনে লোকেল বুলি কৈছে আমি লৈছোঁ বাৰু অলপমান এতিয়া আকৌ মাছৰ বজাৰখনলৈ আহিছোঁ অকণমান বোলো লোকেল মাছ পাইছোঁ তাকে লৈ যাওঁ কানুৱে এফালে খাই আছে ভুজিয়া আৰু পানী খাই আছে বজাৰৰ পৰা অনাৰ পিছত মায়ে পাচলিখিনি এনেকৈ 2 ঘণ্টামান পানীত তিয়াই ৰাখে নিমখ দি পেলাই আৰু ভিডিঅ'টো আৰম্ভণিতে দেখিছিলে হয়তো আচলতে কানুৰ ডাঙৰ বৰ্তাক আৰু ডাঙৰ বৰমাক আহিছে আজি থকাকৈ বুলি ইয়ালৈ আমাৰ ৰুমলৈ কানুৰ দেউতাক যিহেতু বাহিৰত আছেগৈ কামৰ কাৰণে আহিব পৰা নাই আৰু কানুকো ঘৰৰ মানুহখিনিয়ে দেখি পোৱা নাই ভালদৰে বহুত দিন চাওঁ লাগি আছে এয়া বমাকক তামোল দিছে দেই খক কৈ দিয়া খক নমু কৈ দিয়া নমু কৈ দিয়া এতিয়া নমু কৈ দিয়া খক কৈ দিয়া চব দি পেলালে একেবাৰে ৰাতিৰ সাজ খোৱাৰ টেবুলৰ পৰা দেখাইছোঁ আটাই ভাত খাবলৈ বহিছে আৰু কানুকো মই ভাত পানী খুৱাই মেলি শুৱাই দিলোঁ গতিকে আমি খাই লওঁ আৰু আজিলৈ গুড নাইট হেল্ল' গুড মৰ্ণিং এভৰিৱান সকলোকে নতুন এটি দিনলৈ স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে তেনেকৈ পৰাই নাই কৰিবলৈ যি অকণমান পাৰোঁ অকণকৈ ক্লিপবিলাক ৰাখি আপোনালোকলৈ দিবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া মৰ্ণিং 6টামান বাজিছে মই গা পা ধুই আহিলোঁ যিহেতু মোৰ ডিউটি আছে 7টা বজাত আৰু কানু উঠিলে কানু বৰ্তাকৰ লগত আলি ফুৰিবলৈ ওলাই গৈছে সি যিহেতু অকণমান শুই উঠি ওলাই মেলি যায় আনকালে মাৰ লগত হ'লেও যায় কেতিয়াবা মই হ'লেও লৈ যাওঁ আৰু সেয়ে সদায় যাবলৈ বিচাৰে আৰু ভিডিঅ'টো আগলৈকে কণ্টিনিউ কৰিম বাৰু নবহেতো আজি যাবগৈ আৰু চাহ তাহ খাই পেলাই মই ডিউটিলৈ ওলাই আহিছোঁ মই 9টা বজাত ডিউটিত থাকোঁতে কানুৰ বৰ্তাকে হস্পিটেলখন এপাক চাই আহিলেগৈ আৰু এতিয়া 10:30 বাজি গৈছে বমাক আহিছে চাবলৈ বুলি দুপৰীয়া ভাত সাজো দুইগৰাকীয়ে লগ লাগি বনালে আলহী আহি ৰান্ধনিহে হ'বলগীয়া হ'লহি কানুক খুৱাই লওঁ আমিও খাই মেলি সোনকালে আজৰি হওঁ কাৰণ তেখেতলোক যাবগৈ পিছবেলা কানুক গা পা ধুৱাই আনিলোঁ আৰু বিয়াখনত বহি লৈছে বাওঁ হাতেদি পকা মিঠৈ খাই আছে সোঁহাত বাওঁ হাত দুইখন হাতে একদম কাম চলাই দিয়ে পকা মিঠৈ মানে বমাকে ঘৰৰ পৰা বনাই আনিছিলে আৰু সঁচাই মিঠৈকেইটা খাবলৈ ইমান ধুনীয়া টেষ্টি আছিলে কানুৱেও চাগে খাই ভাল পাইছে কালি আনোতেও খাইছে আকৌ এতিয়া মানে মিঠৈ টেমাটো দেখি খাওঁ বুলি ক'লত মই সেই এটা দিলোঁ খাই আছে তেনেকৈ দেখিছে আকৌ সি জেঠি বমাক সমাই দি দিবানে বটাই দিয়া সমাই দি দিয়া ককাই আৰু নবৌ যাবলৈ বুলি ওলাইছে যিহেতু নবৌ ভনীয়েকৰ ঘৰত আজি থকাকৈ যাব মৰাণৰ তিলৈ ওচৰত হয় আৰু সেইকাৰণে সোনকালে ওলাইছে কিন্তু কানুকো মানে লগত যাবলৈ লাগে এনেকৈ মানে মাজতে বহাই এপাক ঘূৰাই আনিলে কিন্তু যাবৰ সময়ত বহুত বেছি সি কান্দিলে গতিকে ভিডিঅ' কৰিবলৈ সেইখিনি সময়ত ধৈৰ্য নহ'ল তেওঁলোকৰো বেয়া লাগিছে কানো ইমান কান্দিছে আমাৰো ইমান বেয়া লাগিছে গতিকে আৰু ভিডিঅ' কৰিবলৈ নহ'ল আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ পৰা মই ইমানখিনিতেই বিদায় লৈছোঁ কেনেকুৱা পালে জনাব সকলো ভালে থাকক কুশলে থাকক আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ দেই বাই